নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক ভগৱানৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত প্ৰত্যেকগৰাকী ব্যক্তিৰে প্ৰত্যেকগৰাকী সকলো ব্যক্তিৰ সৰ্বাংগ সুন্দৰ ফলাফল হওক আৰু মনে বিচৰা আকাংক্ষা পূৰ্ণতা লাভ কৰক তাৰ কামনা ভগৱানৰ শ্ৰীচৰণত। যিহেতু এই চেনেলৰ জৰিয়তে সাধাৰণভাৱে বিভিন্ন প্ৰকাৰৰ হিন্দু সনাতন ধৰ্মৰ ওপৰত আধাৰিত কথাখিনি আমি কৈ থাকোঁ, যদিও বা আমাৰ সমপৰ্যায়ৰ সমবয়সৰ ব্যক্তিসকলে এনেধৰণৰ চৰ্চা নকৰে, তথাপিতো বহুজনৰ ঋণাত্মক ব্যংগাত্মক কমেণ্ট লাভ কৰাৰ পাছতো আমি এই ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ এতিয়ালৈকে থমকি ৰোৱা নাই। ধৰ্ম, কৰ্ম, জ্যোতিষশাস্ত্ৰ ইত্যাদিৰ বিষয়ে আপোনালোকক ক'বলৈ চেষ্টাই কৰি আছোঁ। যেতিয়াই এনেধৰণৰ শুভ সময় মিলে, যেতিয়াই সময় পোৱা যায় আৰু ভাল সময় কেতিয়াবা যেতিয়া আহে, তেতিয়া এই ভিডিঅ'সমূহ মই প্ৰস্তুত কৰিবলৈ লৈছোঁ। সেয়া কাৰোবাৰ ভাল লাগিব পাৰে, কাৰোবাৰ বেয়া লাগিব পাৰে, নিজস্ব ইচ্ছা, কাৰো ব্যক্তিগত চিন্তাক আঘাত দিব পৰা কৰ্ম মোৰ বোধেৰে কৰা নাই, গতিকে এইখিনি কথা জনালোঁ। মহাকুম্ভ বিশেষ স্নান, মহাকুম্ভৰ বিশেষ স্নান আৰু এই স্নান কাৰ্য কৰাৰ পাছত সৌভাগ্যৰ আবিৰ্ভাৱ হয় বুলি কোৱা হয়, বিশ্বাস কৰা হয়। ধৰ্ম সংক্ৰান্তীয় বিষয়সমূহত এনেধৰণৰ কথা উল্লেখ পোৱা যায়। গতিকে মহাকুম্ভৰ বিষয়ে আজি ক'ম। 2025 বৰ্ষৰ প্ৰথম পূৰ্ণিমা তিথি, পুহ মাহৰ যি বিশেষ পূৰ্ণিমা তিথি, পুহ পূৰ্ণিমা বিশেষ মহাকুম্ভৰ আৰম্ভণি হ'ব। মহাকুম্ভৰ লগে লগেই পুণ্য স্নানৰ কথাখিনি আহে। যদিহে আপুনিও এই পুহ মাহৰ পূৰ্ণিমাত স্নান কৰিব বিচাৰে, বিভিন্ন প্ৰকাৰে আপোনাৰ অসুবিধা, বিভিন্ন প্ৰকাৰৰ অশান্তি ইত্যাদিৰ পৰা মুক্তি লাভ যদি কৰিব বিচাৰে, পুহ পূৰ্ণিমাত এই বিশেষ স্নান বা দান আপোনালোকে কৰিব পাৰে। মাজত মাত্ৰ কেইটামান দিন বাকী, মহাকুম্ভ আহি আছে আৰু মহাকুম্ভৰ লগে লগেই বিশেষ স্নান দানৰ মহত্ব সেয়া সাধু সন্তসকলেও কয়। গতিকে আমিতো সাধু সন্ত নহয়, তথাপিতো কথাখিনি যিটো চৰ্চা কৰি থাকোঁ সাধাৰণভাৱে, সাংসাৰিকভাৱে, আপুনি ঘৰত থাকি কি ধৰণে মহাকুম্ভৰ দিনা স্নান কৰিব পাৰে আৰু তাৰ ফলাফল লাভ কৰিব পাৰে, তাৰ কিছু উল্লেখ আজি দিব বিচাৰিছোঁ। বছৰৰ প্ৰথম পূৰ্ণিমা তিথি 2025 বৰ্ষৰ আৰু মহাকুম্ভৰ পুণ্য স্নান। হিন্দু শাস্ত্ৰ মতে মহাকুম্ভৰ আছে বিশেষ গুৰুত্ব। এই মহাকুম্ভ আহি আছে এইবাৰ 2025 বৰ্ষত পালিত হ'ব মহাকুম্ভ। আনফালে মাজত মাত্ৰ কেইটামান মুহূৰ্ত, প্ৰথম পূৰ্ণিমা 2025 বৰ্ষৰ পুহ পূৰ্ণিমা তিথি বিশেষভাৱে কৌতূহল, সৰ্বতো প্ৰকাৰৰ চিন্তা, যিসকলে বৈদিক সনাতন ধৰ্ম, হিন্দু সনাতন ধৰ্মৰ ওপৰত বিভিন্ন প্ৰকাৰৰ চিন্তা ৰাখে, বিভিন্ন প্ৰকাৰৰ বিশ্বাস ৰাখে, তেওঁলোকৰ বাবে এই বিশেষ ভিডিঅ' প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। উল্লেখযোগ্য যে পূৰ্ণিমা তিথি কোনো কাম কৰিলেই শুভ হিচাপে বিবেচনা কৰা হয় আৰু এই পূৰ্ণিমা তিথি বিশেষভাৱে তিথিৰ বিশেষ গুৰুত্ব আছে আৰু এই বিশেষ মহাকুম্ভৰ যি গুৰুত্বপূৰ্ণ দিন দেখা যাওক। মহাকুম্ভৰ এই বিশেষ পূৰ্ণিমা তিথি 2025 বৰ্ষৰ শুভ সময়ৰ কথাখিনি প্ৰথমতেই কৈ ল'ব বিচাৰিছোঁ।
প্ৰথম হৈছে 2025 বৰ্ষৰ পুহ মাহৰ পূৰ্ণিমা কেতিয়া? 2025 বৰ্ষৰ পুহ মাহৰ পূৰ্ণিমা হ'ল বিশেষ 13 জানুৱাৰী তাৰিখে। 13 জানুৱাৰী 2025 সোমবাৰ, সেইদিনা 5 বাজি ৰাতিপুৱা 5:03 পৰা আৰম্ভণি হ'ব পূৰ্ণিমা তিথি, আৰু তিথি শেষ হ'ব 14 জানুৱাৰী 3:50 3:50 শেষ হ'ব পূৰ্ণিমা তিথি। এই সোমবাৰে আৰম্ভণি হোৱা এই বিশেষ তিথি শেষ হ'ব মংগলবাৰে। পুহ পূৰ্ণিমাৰ ব্ৰত, স্নান, দান, পুণ্য। দান মানে পুণ্য বুলি কোৱা হৈছে, গতিকে স্নান আৰু দান ব্ৰত 13 জানুৱাৰীতেই আপোনালোকে কৰিব পাৰিব। পুহ পূৰ্ণিমাত মহাকুম্ভৰ সূচনা হৈছে। 13 জানুৱাৰীত প্ৰয়াগৰাজত মহাকুম্ভৰ শুভ আৰম্ভণি কৰা হ'ব। মহাকুম্ভৰ যি বিশেষত্ব, সেই বিশেষত্বৰ কথা আপোনালোকে বিভিন্ন প্ৰকাৰে জানিব পাৰিব, সাধু সন্তৰ মুখেৰে জানিব পাৰিব। যদিহে প্ৰত্যক্ষভাৱে আপোনালোকে সাধু সন্তৰ পৰা মহাকুম্ভ কি তাক জানিব বিচাৰে, পোনপটীয়াকৈ আপোনালোকে এজন সাধু সন্তক সুধিব পাৰে, এজন শাস্ত্ৰ অধ্যয়ন কৰা ব্যক্তিক সুধিব পাৰে, মহাকুম্ভ কি তেওঁলোকে জনাব। উল্লেখযোগ্য, মহাকুম্ভ প্ৰতিটো 12 বছৰৰ অন্তত এবাৰ আহে, আৰু 12 বছৰৰ অন্তত এই মহাকুম্ভ এইবাৰ যি মহাকুম্ভ হৈ আছে, এই 12টা বছৰৰ অন্তত এটা মহাকুম্ভ হয়। ঠিক তেনেধৰণে 12টা মহাকুম্ভৰ অন্তত এইবাৰ 144 বছৰৰ পিছত বিশেষ মহাকুম্ভৰ সংগতি দেখা গৈছে। 12টা যুগ, এটা যুগে 12 বৰ্ষত এটা যুগ, আৰু 12টাকৈ যুগ অৰ্থাৎ 144 বছৰৰ পিছত এই বিশেষ মহাকুম্ভ হৈছে। গতিকে এই বিশেষ শুভ সময়ত আপোনালোকে মহাকুম্ভত আপোনালোকে স্নান কৰিব পাৰে, দান কৰিব পাৰে, যিকোনো আপোনালোকে স্নান কৰিব পাৰে, আপোনালোকে বস্ত্ৰ দান কৰিব পাৰে, অন্ন দান কৰিব পাৰে। যিসকলৰ অৰ্থনৈতিকভাৱে দুৰ্বল ব্যক্তি, বিভিন্ন প্ৰকাৰৰ সমস্যাত ভুগি আছে কোনো ব্যক্তিক, তেওঁলোকক আপোনালোকে ধন দান কৰিব পাৰে, বিভিন্ন প্ৰকাৰৰ খাদ্য দান কৰিব পাৰে, যিসকলৰ খাদ্যৰ প্ৰয়োজন। গতিকে এই বিশেষ কৰ্ম যদি কৰা যায়, সৰ্বোচ্চ ভাগ্যফল লাভ কৰা যায় বুলি কোৱা হয়। মহাকুম্ভ পুণ্য স্নানৰ তিথি পুহ পূৰ্ণিমা 13 জানুৱাৰী 2025। এই দিনাখন স্নানৰ বিশেষ গুৰুত্ব আছে, গতিকে এই দিনাখন আপোনালোকে মহাকুম্ভৰ স্নান কৰিব।